হেল্ল' এভৰিৱান, ব'লক আজি আপোনালোকক BTS দেখাওঁ। এয়া আগদিনাখনৰ কথা ফুল ল'বলৈ গৈছিলোঁ। এয়া ৰাতিপুৱাই ষ্টুডেণ্ট দুইজনীকে লৈ পেলাই মই ওলালোঁ মোৰ কামলৈ বুলি। সিহঁতকো এনেকৈ লগতে লৈ যাওঁ যাতে সিহঁতে বস্তুবিলাক ভালকৈ শিকিব পাৰে, বুজিব পাৰে। আৰু এয়া আমি গৈ আছোঁ। এয়া মোৰ মডেল আহি পাই গ'ল। তাই আজি সোনকালে আহিছে, মই আজি লেট। চ' এতিয়া সোনকালে আমি ষ্টাৰ্ট কৰিম আৰু আপোনালোকক ফাইনেল লুকটো দেখাম। ইমান বছৰৰ এক্সপিৰিয়েঞ্চত আজি মোৰ লগত এটা ডাঙৰ জেং হৈ গ'ল। মই আনিছিলোঁ লেন্স 1 পেয়াৰ আৰু লেন্স লগাবলৈ লওঁতে লেন্স এপাত ফাটি থাকিলে। তাৰপিছত কি কৰোঁ কি নকৰোঁ ভাবি পেলাই অকণমান সময়তো মই বহুত পেনিক হৈ গৈছিলোঁ। কিন্তু তাৰ পাছতেই মোৰ আইডিয়া আহিলে যে নিয়াৰ বাই লেন্স কাৰ্ট এখনক ফোন কৰোঁ। নিয়াৰ বাই লেন্স কাৰ্ট এখনক ফোন কৰি পেলাই তেওঁলোকৰ তাত মই ভিডিঅ' কল কৰি পেলাই লেন্স চিলেক্ট কৰি দিলোঁ আৰু ৰেপিড' পাৰ্চেল ছাৰ্ভিচ ইউজ কৰি পেলাই মই লেন্সখন নিজলৈ লৈ আহিলোঁ। চ' আপোনালোকৰ যদি কেতিয়াবা তেনেকুৱা বিপদত আপোনালোকো পৰে তেতিয়াহ'লে তেনেকুৱা কিছুমান কাম কৰিব পাৰে। চ' এয়া মই ষ্টুডেণ্টক দেখাই আছিলোঁ যে মুকুটটো কেনেকৈ আমি ছেট কৰিব লাগে। এজনী বেংগলী ব্ৰাইড সজাওঁতে বহুত কথাই গুৰুত্ব দিব লাগে, কাৰণ বেংগলী ব্ৰাইড সজোৱাটো ওৱান অফ দি মষ্ট টাফেষ্ট জব বুলি কোৱা যায়। তো সেইটো কাৰণে মই ষ্টুডেণ্টক ধুনীয়াকৈ প্ৰপাৰলি গোটেইখিনি বস্তু শিকাই আছোঁ, বুজাই আছোঁ। লগতে ফটোশ্বুটটোৰ কাৰণেও তেনেকৈ মই প্লেন কৰিলোঁ। চ' এয়া ব্ৰাইড ৰেডি, কেনেকুৱা লাগিছে আপোনালোকে জনাবৰ কাৰণে আৰু আপোনালোকেও যদি আপোনালোকৰ বিয়াৰ দিনটোৰ কাৰণে মোক বুক কৰিবৰ কাৰণে বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত সোনকালে যোগাযোগ কৰক। আপকামিং ৱেডিং ছিজনৰ কাৰণে বুকিংসমূহ চলি আছে আৰু কোনোবাই যদি মোৰ তাত ক্লাছ কৰিবৰ কাৰণে বিচাৰিছে তেতিয়াহ'লে ক্লাছ কৰিবৰ কাৰণেও স্ক্ৰীণত দিয়া নাম্বাৰটোতে আপোনালোকে যোগাযোগ কৰি পেলাই ক্লাছ কৰিব পাৰে। মাৰ্চত মোৰ বহুতকেইটা বেলেগ বেলেগ ধৰণৰ ক্লাছ আহি আছে। চ' আপোনালোকে সোনকালে ইনকুৱাৰী কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আজিলৈ আহিলোঁ, বাই। আশা কৰোঁ এই BTSটো চাই আপোনালোকে ভাল পালে। প্ৰায়বিলাক মডেলৰ পৰা শুনো যে মেকআপ আৰ্টিষ্টে শ্বুটটো হৈ যোৱাৰ পিছত তেওঁলোকক অকণো গুৰুত্ব নিদিয়ে, অকণো মেকআপ চেকআপ আঁতৰাবৰ কাৰণে হেল্প নকৰে। কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা অকণো নহয়। যোনসকলে কাম কৰিছে নিশ্চয় গম পাইছে।